আমি এই কথাটো সকলোৱে বুজি পাওঁ আৰু আনকো বুজাবলৈ সদায় চেষ্টা কৰোঁ যে আমাৰ চিন্তাধাৰাবোৰ সদায় পজিটিভ হ'ব লাগে আৰু নেগেটিভ চিটুৱেশ্যন আৰু নেগেটিভ মানুহৰ পৰা নিজকে সদায় বচাই ৰাখিব লাগে। কিন্তু আমাৰ জীৱনৰ গ্ৰাফডাল সদায় জানো ঊৰ্ধ্বমুখী হয়? পজিটিভ আৰু নেগেটিভ কথাৰ মাজেৰেইতো জীৱনটো পাৰ হয়। কিন্তু এই নেগেটিভ কথাবোৰ আমাৰ ভিতৰত বিভিন্ন ধৰণে বিভিন্ন অনুভূতিৰ ৰূপে আমাৰ ভিতৰত সোমাই ৰয়। কেতিয়াবা খং হিচাপে, কেতিয়াবা ভয় হিচাপে, কেতিয়াবা দুখ হিচাপে, কেতিয়াবা অপৰাধবোধ হিচাপে, কেতিয়াবা লজ্জাবোধ হিচাপে। গতিকে এই নেগেটিভ ইম'শ্যনছবোৰ আমি সদায় কঢ়িয়াই লৈ ফুৰোঁ। নেগেটিভ ইম'শ্যনছবোৰ যদি আমি কঢ়িয়াই লৈ ফুৰোঁ তেতিয়াহ'লে আমি কিন্তু জীৱনত কোনো কথাই মেনিফেষ্ট কৰিব নোৱাৰোঁ, কোনো কথাতে আমি জীৱনত আগবাঢ়িব নোৱাৰোঁ। গতিকে এই নেগেটিভ ইম'শ্যনছখিনি, এই নেগেটিভ এনাৰ্জিছখিনিক দূৰ কৰিবৰ কাৰণে এটা খুব সহজ উপায় আছে আৰু সেইটো হৈছে হো'অপ'ন'প'ন' প্ৰেয়াৰ। হো'অপ'ন'প'ন' প্ৰেয়াৰ শিকাই আমি নিজৰ লগতে কেনেকৈ আনক ক্ষমা কৰিব পাৰোঁ, কেনেধৰণে আমি ঈশ্বৰৰ ওচৰত সম্পূৰ্ণভাৱে নিজকে ছাৰেণ্ডাৰ কৰিব পাৰোঁ। আপুনিও যদি বিচাৰে আপোনাৰ শৰীৰ, মন, আত্মাৰ মাজত এটা সলনি আনিবলৈ আৰু যদি আপুনি বিচাৰে এটা স্পিৰিচুৱেল গ্ৰ'থ, তেতিয়াহ'লে এই প্ৰেয়াৰটোৰ লগত জড়িত হওক। মই এই প্ৰেয়াৰটো শিকাবৰ কাৰণে এটা মাষ্টাৰ ক্লাছ লৈ আহিছোঁ আৰু আপুনি যদি জইন কৰিব বিচাৰে তেতিয়াহ'লে তলত দিয়া লিংকটোতে ক্লিক কৰি মোৰ হোৱাটছআপ গ্ৰুপটোত জইন কৰক। মই আপোনাক মোৰ এই ফ্ৰী হো'অপ'ন'প'ন' মাষ্টাৰ ক্লাছত লগ পাম। থেংক ইউ ছ' মাছ।